নমস্কাৰ পিভি ফ্ৰেণ্ড। ঠাণ্ডা দিন পালেহি যিহেতু আজি এটা স্পেচিয়েল কাম কৰিব লৈছোঁ। কিনো এই স্পেচিয়েল কাম জানো আহক। ঠাণ্ডা দিনত সাধাৰণতে মানুহৰ ঘৰতে বহি বহি কিবা কিবি বস্তু খাই থাকিব মন যায়। আমাৰো মন গ'ল মছলা ডোচা খাবলৈ। সেইকাৰণে দাদাই পটককৈ মোবাইলটো উলিয়ালে, এপ এটা খুলিলে আৰু চুইটকৈ 4খন মছলা ডোচা অৰ্ডাৰ দি দিলে। পে'মেণ্টটো হৈ গ'ল। অৰ্ডাৰ ছাকচেছফুলি প্লেচ। ডিটেইলছ চাওঁতে দেখিলোঁ 56 মিনিটছ লাগিব, তাৰমানে 1 ঘণ্টা। আপোনালোকৰ নাজানো, মোৰ কিন্তু এই ডেলিভাৰীলৈকে সময়কণ নেযায় নোপোৱাই লাগে। মাজে মাজে ডিটেইলছ চাই আছোঁ, কেতিয়াবা যদি 33 মিনিটছ দেখায়, কেতিয়াবা আকৌ 22। ফাইনেলি আমাৰ ডেলিভাৰী পাই গ'লহি। থেংকছ আ লট ৰেড্ডি ভাই। এপতো ডেলিভাৰ্ড বুলি দেখুৱাই দিলে। এতিয়া বাছ আনপেকিং কৰি খোৱাৰহে কথা। পেকিংটো কিন্তু ভাল হৈছিল। ঘৰ পোৱালৈকে বস্তু একদম গৰমে হৈ আছিল। এট দ্য ফাৰ্ষ্ট চাইট মই বোলো এইখন কি? এইখন দেখোন এখন মিনি ডোচা। পাছত দাদাই ক'লে যে পেকিঙৰ কাৰণে সুবিধা কৰিবলৈ ফ'ল্ড কৰি দিয়ে। ৰেষ্টুৰেণ্টখনে বাপেকে নিজৰ মিঠাইৰ পেকেটটোতে চাম্বাৰ ভৰাই দিলে। চাটনি অকণমান ল'লোঁ, বাতি এটাত চাম্বাৰ লৈ খাবলৈ ওলালোঁ। খাবলৈ লৈ ডোচাখন আনফল্ড কৰি দেখিলোঁ, আই চাবাছ, ডোচাখন নৰ্মেল চাইজৰে হয় দেখোন। ডোচাখনৰ মাজৰ আলুখিনি হয়তো অলপমান কম হৈছিল, কিন্তু চাম্বাৰ আৰু চাটনি কিন্তু একদম পাৰফেক্ট আছিল। ইন টোটেল ডোচাখন খাবলৈ ঠিক ঠাকে আছিল। আই উড গিভ 8 out of 10 on this. Now let me complete this while you go and subscribe to PV Vlogs. Tata, bye bye.